ব্যস্ততাপূৰ্ণ আৰু অতিকৈ গুৰুত্বপূৰ্ণ পথসমূহৰ ভিতৰত এটি পথ হৈছে বৰপেটা দেউলহা গুৱাহাটী পথ আৰু এই পথটো যি জৰাজীৰ্ণ অৱস্থাৰ বাবে নিত্য দুৰ্ঘটনা সংঘটিত হৈছে আৰু পথচাৰীসকলে আচলতে ইয়াতে যমজটনা ভুগিব লগা হৈছে যাতায়াতত। আমাৰ কেমেৰা পাৰ্চনে কিছু পৰিৱেশ দেখুৱাই দিব। বৰপেটা দেউলহা গুৱাহাটী পথৰ এয়া হৈছে জৰাজীৰ্ণ অৱস্থা আৰু এই জৰাজীৰ্ণ অৱস্থাৰ বাবে নিত্য দুৰ্ঘটনা সংঘটিত হৈছে আৰু মূল পথতে আমি যদি সম্ভৱ যদি হয় কিছু আমি পৰিৱেশ দেখুৱাই চেষ্টা কৰিম। কেমেৰা পাৰ্চনে কিছু আগুৱাই আহিবলৈ আমি অনুৰোধ জনাম। এইদৰে চাওক প্ৰায় এফুটলৈকে মূল পথটোত আচলতে এফুটলৈকে আচলতে ইয়াতে দ হৈছে কিন্তু তাৰপিছতো বিভাগীয় কৰ্তৃপক্ষই NHA কোনো ধৰণৰ গুৰুত্ব আৰোপ কৰা নাই আৰু NHA কোনো ধৰণৰ গুৰুত্ব আৰোপ নকৰা হেতুকে নিত্য দুৰ্ঘটনা সংঘটিত হৈছে আৰু এই পথটো ৰিপেয়াৰিং নামত বছৰি আচলতে ধন আবণ্টন দিয়া হয় কিন্তু ধনবোৰ ক'লৈ যায় কি হয় সেয়া কিন্তু আচলতে এই পৰ্যন্ত ৰাইজে জানিব পৰা নাই কিয়নো পথটোৰ বিভিন্ন অংশ এতিয়াও ৰিপেয়াৰিং কৰিব বাকী আছে কিন্তু ৰিপেয়াৰিঙৰ কাম কৰা নাই যাৰ বাবে আচলতে পথটোৰ অৱস্থা আৰু অধিক জৰ্জীৰ্ণ হৈ পৰিছে আৰু কিছু পৰিৱেশ আমি দেখুৱাবলৈ চেষ্টা কৰিম। এইদৰে আচলতে চাওক শৰণ দি এইদৰে যান বাহনসমূহ অহা যোৱা কৰিব লগা হৈ আছে, পথচাৰীসমূহ অহা যোৱা কৰিব লগা হয় কিন্তু তাৰপিছতো কোনো ধৰণৰ ব্যৱস্থা নলয় NHA আৰু যদি সম্ভৱ যদি হয় কিছু স্থানীয় লোক আছে আমি তেওঁলোকৰ সৈতে কথা বতৰা পাতিৰ চেষ্টা কৰিম। কি ক'ব NHAৰ এটি অংশ বৰপেটা দেউলহা গুৱাহাটী পথ আৰু এই পথটোৰ অৱস্থা গোটেই পথটোৰ অৱস্থা আচলতে জৰ্জীৰ্ণ হৈ আছে। ৰিপেয়াৰিং নামত ইতিমধ্যে আবণ্টন হৈছে কেইবা কোটি টকা। নমস্কাৰ। ইয়াৰ আগতে আপোনাৰ যিটো অৱস্থা আছিল এক ট্ৰাক শিল বালি দিয়ে সমাপ্ত কৰিছে। কিমান দুৰ্ঘটনা হৈছে, প্ৰতিদিনে দুৰ্ঘটনা ঘটি আছে। গতিকে আমি ইয়াতে আমাৰ সভানেত্ৰীৰ পৌৰসভাৰ সভানেত্ৰীৰ ঘৰৰ ওচৰতে এইকো আমি অনুৰোধ কৰিছোঁ যিমান সোনকালে পাৰে এইটো সোনকালে কৰি দিয়ক। ডেইলি দুৰ্ঘটনা ঘটি আছে তো গতিকে যিয়ে নহওক ৰাইজৰো খুব অসুবিধা হৈছে, যিমান সোনকালে পাৰে আপোনালোকে কামটো কৰি দিব লাগে। হয় NHA অধীনত আচলতে এই পথটো আছে NHA 427 নম্বৰ NHA অধীনত আছে এই পথটো কিন্তু এই পথটো ইতিমধ্যে ৰিপেয়াৰিং নামত কেইবা কোটি টকা চেংচন হৈছে বুলি জানিব পাৰিছোঁ। এতিয়া কি ক'ব? আচ্ছা, ৰিপেয়াৰিং নহয় নেকি? ৰিপেয়াৰিং কিবা কৰে চৰকাৰে। আজি মোটামুটি 2 মাহ ধৰি এনেকুৱা অৱস্থা পৰি আছে। মোটামুটি প্ৰতিদিন ই ৰিক্সা বাইক মোটামুটি ইতিমধ্যে জানিব পৰা গৈছে যে 2জন মানুহে এতে একজনৰ মাথা ফাটছে আৰু একজনৰ মোটামুটি ভৰিখন ভাঙাহেন অৱস্থা হৈ গৈছে। মোটামুটি আজি 2 মাহ ধৰি এনেকুৱা অৱস্থা। মাজত একবাৰ এই আপোনাৰ ৰিপেয়াৰিং কৰিছে আৰু এনেকৈ ৰিপেয়াৰিং কৰিছে যেথেন বৰষুণ হৈছে মাজত, মানে নামমাত্ৰা ৰিপেয়াৰিং কৰি মোটামুটি কোটি টকা চেংচন হৈছে। এইটো কথা যদি হৈছে অতি সোনকালে কামটো কৰিব লাগে। চেংচন হৈছে যদি এথেন ভালকৈ কৰি দিব লাগে কিন্তু কাম নকৰাকৈ ধনখিনি খাব বিচাৰিছে নেকি? তেনেকুৱা হ'ব পাৰে। হয় এইদৰে আচলতে বিভিন্নজনে আচলতে মত প্ৰকাশ কৰিছে কিয়নো বৰপেটা দেউলহা গুৱাহাটী যিটো পথ এই পথটোৰ বিভিন্ন অংশ জহি হৈ গুচি গৈছে। বিভিন্ন ঠাইত বহুত আচলতে গাঁতৰ সৃষ্টি হৈছে। এই দৈনিক হাজাৰ যান বাহন অহা যোৱা কৰা এই পথটো আচলতে এই পথটো যাতায়াতৰ ক্ষেত্ৰত দুৰ্ভোগ ভুগিব লগা হৈ আছে আৰু এই ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষই কোনো ধৰণৰ গুৰুত্ব আৰোপ কৰা নাই আৰু বিশেষকৈ এইটো কথা ক'ব লাগিব যে এই পথটো ৰিপেয়াৰিঙৰ নামত প্ৰায় 4 কোটি টকা আবণ্টন দিয়া হৈছে বুলি আমি জানিব পাৰিছোঁ কিন্তু তাৰ পাছতো বিভাগীয়ভাৱে যেনেধৰণে গুৰুত্ব আৰোপ কৰিব লাগিছিল, যেনেধৰণে কামখিনি কৰিব লাগিছিল তেনেধৰণে কামখিনি কৰা নাই যাৰ বাবে আচলতে তেওঁলোকে যি চেটাকো কৰি গুচি গৈছে আৰু আবণ্টিত ধনখিনি আচলতে ধনৰ যে অপব্যৱহাৰ নহ'ব সেয়া কিন্তু নিয়োগ কৰিব নোৱাৰে। বৰপেটা দেউলহা গুৱাহাটী পথৰ বিভিন্ন ঠাইত আচলতে জৰ্জীৰ্ণ হৈ আছে, বৃহৎ গাঁতৰ সৃষ্টি হৈছে আৰু এই ঠাই বিশেষে